নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা খুব দৰকাৰী প্ৰয়োজনীয় ভিডিঅ' লৈ আহিছোঁ, বিশেষকৈ তিনিটা ৰাশিৰ কাৰণে। আৰু এই তিনিটা ৰাশিৰ কথাটো কোৱাৰ আগে মই আপোনালোকক জনাওঁ যে প্ৰথমতে জনাই লওঁ যে মই কোনো ধৰণৰ জ্যোতিষী নহয়। মই কোনো ধৰণৰ জ্যোতিষ বিধান বা জ্যোতিষৰ সৈতে জড়িত, জ্যোতিষ শাস্ত্ৰৰ সৈতে জড়িত কোনো ধৰণৰ কথা মই একেবাৰে নাজানো। গতিকে মই এই তিনিটা ৰাশিৰ কথা এইকাৰণে ক'ম যিহেতু তাৰে মাজৰ এটা ৰাশি মোৰ, লগতে মোৰ পত্নীৰো এটা ৰাশি সোমাই আছে, বেয়া ৰাশিকেইটা বৰ্তমান যি শনিৰ প্ৰভাৱ চলি আছে। গতিকে এই ক্ষেত্ৰত যিহেতু মই অধ্যয়ন কৰিছোঁ আৰু যিহেতু আপোনালোকে জানেই যে হনুমানজীৰ কথাখিনি মই খুব বেছি প্ৰচাৰ কৰোঁ আৰু হনুমানজীৰ কবলৰ পৰা নিজে কেনেধৰণে উদ্ধাৰ পাইছোঁ, মোৰ পত্নীক কেনেধৰণে উদ্ধাৰ কৰিব পৰা নিয়মখিনি কৈ আছোঁ, ঠিক তেনেকৈ আপুনিও মোৰ নিজৰ মানুহ, আপুনিও মোৰ ভিডিঅ'সমূহ চাই মানে আপুনিও আশা কৰে যে মই এটা ভাল ফলপ্ৰসূ উপায় দিওঁ যাতে আপোনালোকৰ সমাধান হয়। গতিকে এই কথাটো মই আপোনালোকক ক'বৰ কাৰণেহে, নিজৰ অভিজ্ঞতাখিনি জনাবৰ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বৰঞ্চ আপুনি এই তিনিটা ৰাশিৰ কথা কোৱাৰ পিছত আকৌ বেলেগ এটা ৰাশি কি দশা চলিছে সেই বিষয়ে মোক যদি প্ৰশ্ন কৰে, তাৰ কোনো ধৰণৰ উত্তৰ মোৰ হাতত একেবাৰে নাই বা নাজানো। ভৱিষ্যতে যদি সেই বিষয়ে মই কেতিয়াবা কিবা অধ্যয়ন কৰোঁ সেই বিষয়ে বেলেগ কথা, কিন্তু কেৱল মই তিনিটা ৰাশিৰ বৰ্তমান শনিৰ ৭.৫ যে চলি আছে সেই বিষয়টো মই জনাওঁ আৰু উপায় কি, কেনেধৰণে হনুমান চালিচাৰ লগতে বজৰংগ বাণে আপোনাৰ সেই ৭.৫ৰ কবলৰ পৰা আপোনাক উদ্ধাৰ কৰিব, সেই বিষয়টো মই আপোনাক জনাবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু কথাটো এনেকুৱা ধৰণৰ যে সেইদিনা মই যেতিয়া হনুমান জয়ন্তীৰ আগৰ দিনা মই আপোনালোকক কৈছিলোঁ সেই ৰাশি তিনিটাই কেনেধৰণে নিয়ম কৰিব, কিয় বিপদ চলি আছে, সেই কথাখিনি কওঁতে সেই তিনিটা ৰাশিৰ কুম্ভ, মীন আৰু মেষ, এই তিনিওটা ৰাশিৰ যিসকল লোক আছিল তেওঁলোকে ভয় কৰিছে। আৰু ভয় কৰিবলগীয়া কথা নাই, মোৰো কুম্ভ ৰাশি, মই ভয়টো কৰা নাই, মই আপোনাক উৎসাহে দি আছোঁ। গতিকে আপুনিও অন্য এজন মানুহক উৎসাহ দিব পৰা হ'ব লাগিব আৰু আপুনিও ভগৱন্তৰ কৃপা পাব লাগিব, সেইটোৱে মোৰ কথা। এতিয়া কথাটো হ'ল যে শনিৰ ৭.৫ কি আমি বুজিব লাগিব, আৰু মই যিহেতু জ্যোতিষী নহয়, গতিকে মই একেবাৰে যদি সহজ ভাষাত আপোনাক বুজাই দিওঁ যে ৭.৫ বছৰ যি আপোনাক শনিয়ে আপোনাৰ কৰ্মৰ ফল দিয়ে, আপোনাক যি প্ৰভাৱ পেলায়, কুপ্ৰভাৱ, বেয়া প্ৰভাৱ যি আপোনাক পেলায়, সেয়া হৈছে শনিৰ ৭.৫। ৭.৫ নামটোতে উত্তৰটো ওলাই আছে। ৭.৫ মানে ৭.৫ বছৰ আপোনাক প্ৰভাৱ পেলাব। আঢ়ৈ বছৰকে তিনিটা দিশত তেওঁ আপোনাক প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে। প্ৰথম আঢ়ৈ বছৰ আপোনাৰ এনেকুৱা ধৰণৰ কোৱা হয়, জ্যোতিষীসকলে কয় যে মূৰৰ পৰা এইখিনি পৰ্যায়ত আপোনাৰ গা বেয়া, মানসিক ৰোগ বা মানে এই পাৰ্টটোত আপোনাৰ অকণমান বেয়া হয়, মূৰ ঘূৰণি বা তেনেধৰণৰ আৰু মানসিক চাপ হয়। তাৰপিছত মূৰৰ পৰা তলৰলৈকে, এই কঁকালৰলৈকে বা এইখিনি সময়ত আপোনাৰ পেটৰ অসুখ হ'ব পাৰে, আপোনাৰ হাতৰ অসুখ হ'ব পাৰে, আপোনাৰ হাৰ্টৰ ডিজিজ হ'ব পাৰে বা বিভিন্ন ধৰণৰ এইখিনি সময়ত আপোনাৰ হ'ব পাৰে। আৰু তৃতীয় চৰণত আপোনাৰ ভৰিৰ বিষৰ পৰা আদি কৰি বা তেনেধৰণে হয়, বা তৃতীয় পৰ্যায়ত, এই প্ৰথম পৰ্যায়খিনিত যদি আপোনাক বহুত বেছি শনিয়ে কষ্ট দিলে, তৃতীয় পৰ্যায়ত আপোনাক অলপ সুখ দিব বা ইয়াৰ যিখিনি ভাল প্ৰভাৱখিনি আপোনাক দি শনি আপোনাৰ ৰাশিটোৰ পৰা আপোনাৰ শনিৰ ৭.৫টো আঁতৰি যায় বা ওলাই যায়। তাৰপিছত আৰু আপোনাৰ সেই ৭.৫ প্ৰভাৱ এই জনমত আপোনালৈ পৰোঁতে বহুত দিন লাগি যাব। গতিকে আৰু এই কথাটো মনত ৰাখিব, আপোনাৰ ল'ৰা ছোৱালীৰ 14 বছৰ নোহোৱালৈকে তেনেধৰণৰ গ্ৰহগতিয়ে ইমান বেছি প্ৰভাৱ নপৰে। গতিকে ল'ৰা ছোৱালীৰ যদি ৰাশিটো মিলি যায়, আপোনালোকে ইমান বেছি ভয় নকৰিব। 14 বছৰ যদি হোৱা নাই, তাৰ পিছৰ পৰাহে বেয়া প্ৰভাৱবোৰ পৰিবলৈ আৰম্ভ কৰে, এনেধৰণে ধাৰণা এটা আছে। গতিকে সেই বিষয়টো মই আপোনাক জনাইছোঁ। এতিয়া কথা হ'ল যে শনিৰ এই ৭.৫টো কেনেকুৱা ধৰণৰ, যে তিনিটা ৰাশিত প্ৰভাৱ পৰি থাকে। এতিয়া মই সেইদিনাই কৈছোঁ যে বৰ্তমান মেষ ৰাশিত প্ৰথম চৰণটো হৈ আছে। মেষৰ পিছত মানে বৃষ হ'ব লাগে, কিন্তু যিহেতু পিছফালৰ পৰা হৈ আছে, এতিয়া মেষৰ পিছত আছে মীন ৰাশি, অৰ্থাৎ ৰাশি চক্ৰৰ শেষৰটো ৰাশি। এই শেষৰটো ৰাশিত দ্বিতীয় চৰণত আছে। আৰু কুম্ভ ৰাশি, যিহেতু মীনৰ আগৰ ৰাশিটো হ'ল কুম্ভ ৰাশিত তৃতীয় চৰণটো চলি আছে, অৰ্থাৎ মোৰ তৃতীয় চৰণ চলি আছে আৰু মোৰ পত্নীৰ চলি আছে মেঘ ৰাশি প্ৰথম চৰণ। এতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিব যে বৰ্তমান যিহেতু কুম্ভ ৰাশিৰ তৃতীয় চৰণত আছে, যোৱা বছৰৰ পৰা আৰম্ভ হৈছে তৃতীয় চৰণ, তাৰ আগৰ যি 5 বছৰ কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা বা যিসকল মানুহ আছে, তেওঁলোকে অনুভৱ কৰিব তেওঁলোকৰ বহুত বেছি বেয়া দিন গৈ আছে।
আৰু এই চাৰে সাতিৰ প্ৰভাৱত প্ৰথম দ্বিতীয় পৰ্যায় তেনেকুৱা হয় মানসিকভাৱে যিহেতু অশান্তি দিয়ে আপোনাৰ প্ৰথম কথাটো আপোনাৰ বদনামৰ প্ৰতি ভয় থাকে আপোনাৰ শত্ৰুৰ প্ৰতি ভয় থাকে আপুনি ভুৱা কিছুমান কথাত পুলিচ কাছাৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তেনেধৰণৰ কথালৈ আপোনাৰ কোৰ্ট কাছাৰীলৈ লৈ যাবলৈ চেষ্টা কৰে শনিয়ে বা আপোনাৰ বদনাম দিবলৈ চেষ্টা কৰে শনিয়ে দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ত তেনেধৰণৰ এটা কথা লিখিত আছে আপুনি যদি কুম্ভ ৰাশি আপুনি ইতিমধ্যে সেই কথাখিনি অনুভৱ কৰিব পাৰিব আৰু বৰ্তমান আপোনাৰ ভাল দিন চলি থকা যেন অনুভৱ কৰিব পাৰি যিহেতু মোৰো কুম্ভ ৰাশি তাৰপিছত মীন ৰাশি এতিয়া চলি আছে দ্বিতীয় পৰ্যায় আৰু মীন ৰাশি দ্বিতীয় পৰ্যায় যিহেতু চলি আছে প্ৰথম পৰ্যায়টো যোৱা 2.5 বছৰত পাৰ হৈ গৈছে আৰু দ্বিতীয় পৰ্যায়ত এতিয়া চলি আছে মীন ৰাশিৰ অত্যন্ত বেয়া বুলি কোৱা হয় আৰু মীন ৰাশিসকলে অত্যন্ত বেছি সাৱধানে থাকিব লাগে অন্তত এই আগন্তুক 2.5 বছৰ এবছৰ পাৰ হৈ গৈছে 1.5 বছৰ বা 2 বছৰ 2.5 বছৰ মানে আপোনালোকে অলপমান সাৱধানে থাকিলে ভাল হয় কাৰণ এই সময়ত আপোনালোকৰ বদনামৰ কথা থাকি যায় পুলিচ কাছাৰীৰ কথা থাকি যায় মানসিক ৰোগৰ কথা এটা থাকি যায় পাৰিবাৰিক শান্তিৰ কথা থাকি যায় ঠিক তেনেকৈ মেঘ ৰাশি লোকসকলো সাৱধানে থাকিব মেঘ ৰাশি যিহেতু আৰম্ভ হৈছে 7.5 বছৰৰ কাৰণেই তেওঁলোকৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে আৰু সেনেধৰণৰে কথাটো শনিৰ 7.5ৰ প্ৰভাৱটো তেনেকুৱা আৰু যেতিয়া মেঘ ৰাশি দ্বিতীয় পৰ্যায়লৈ যাব মেঘ ৰাশি এতিয়া যেহেতু কুম্ভ ৰাশি চলি আছে কুম্ভ ৰাশিটোক তৃতীয় পৰ্যায়টো এৰি দিয়াৰ লগে লগে কুম্ভ ৰাশিৰ তৃতীয় পৰ্যায়টো মীনলৈ আহি যাব মীনৰ দ্বিতীয়টো আহি যাব মেঘলৈ আৰু মেঘৰ প্ৰথমটো আহি যাব বৃষলৈ এনেধৰণে 2.5 বছৰকৈ আগবাঢ়ি জাম্প কৰি ৰাশি গুচি যায় শনিয়ে আপোনাক চিনি নাপায় শনিয়ে কেৱল আপোনাৰ ৰাশিটোকহে চিনি পায় গতিকে শনিয়ে মোকো চিনি নাপায় মোৰ ৰাশিটোকে চিনি পায় মই যোনেই নহওক মোক প্ৰভাৱ শনিয়ে দিবই যিখিনি বেয়া কাম কৰিছিলোঁ আগৰ জন্মত এই জন্মত যদি জনা নজনাই এই গোটেইখিনি কৰ্মৰ ফল শনিয়ে আমাক এইখিনি সময়তে দিয়ে আৰু শিক্ষা দিয়ে আৰু এইখিনি সময়ত আপোনালোকে গ্যাৰাণ্টি লৈ থাকক আপোনালোকে খুব বেছি মানে এইটো গ্যাৰাণ্টি বুলিয়ে কওঁ যে লৈ থাকক যে হনুমানজীয়ে আপোনাক এই 7.5ৰ পৰা উদ্ধাৰ কৰিবই কৰিব কেনেধৰণে উদ্ধাৰ কৰিব হনুমান চালিচা প্ৰতিদিন পাঠ কৰক হনুমান চালিচা প্ৰতিদিন পাঠ কৰক নোৱাৰিলে কেতিয়াবা কিবা কাৰণে থাকি গৈছে বেলেগ কথা কিন্তু মঙ্গলবাৰে আপোনালোকে কেতিয়াও হনুমান চালিচা এৰিব নালাগে তাতো এটা কথা আছে যদি সেইদিনাও আপোনাৰ কিবা বৰ বিপদ আছে শনিবাৰেও আপুনি পাঠ কৰক শনিবাৰ মঙ্গলবাৰ আপুনি কেতিয়াও এৰিবই নালাগে কাৰণ শনিৰ যিহেতু প্ৰভাৱ পৰি আছে শনিবাৰ দিনটো আপুনি মানিব লাগে শনি মন্দিৰ যাব লাগে হনুমান মন্দিৰ যাব লাগে কিন্তু আজিৰ বিষয়টো হ'ল যে আপুনি বজৰংগ বাণখনে কেনেধৰণে আপোনাক কুপ্ৰভাৱৰ পৰা 7.5ৰ পৰা আপোনাক মুক্ত কৰিব ইয়াতে মই এই কথাখিনি কৈ আছোঁ কিন্তু এইখিনি মোৰ কথা নহয় এইখিনি হৈছে এগৰাকী প্ৰসিদ্ধ ৰাজস্থানৰ এজন ভগত বজৰংগী বাবাৰ এখন কিতাপ ইয়াতে লিখা আছে 7.5 ও ৰাহু সে বচাও ৰাহুৰ পৰা কেনেধৰণে বা 7.5ৰ পৰা কেনেধৰণে আপুনি উদ্ধাৰ পাব সেই বিষয়ে এই কিতাপখনত লিখা আছে আপোনালোকে শুনি ল'ব अगर शनि राहु केतु जैसे कुर ग्रहों की दशा महादशा चल रही हो तो उड़द की दाल के 21 या 51 बड़े एक धागे में माला बनाकर चढ़ाए মানে যদি আপোনাৰ 7.5 এই তিনিটা ৰাশি বৰ্তমান যদি আপোনাৰ চলি আছে আপুনি শনি ৰাহু কেতুৰ কোন ধৰণৰ পাপ গ্ৰহ বুলি কয় এইবোৰ আচলতে পাপক গ্ৰহ এই পাপ গ্ৰহবিলাকে ক্ষতি কৰে এনেধৰণে আপোনাৰ দশা মহাদশা 7.5 যদি চলি আছে উৰদ ডাল মানে বাকলি গুচোৱা যিটো মাটি দালি আপুনি উৰদ ডাল বুলি ক'লে আপুনি দোকানত দিয়ে দিব মনত ৰাখক উৰদ দালিৰে আপুনি 21টা বৰে মানে ধৰি লওক এনেকুৱা লাডু টাইপত বনাব লগত গুড় দি দিব গুড়খিনি দি পেলাই এইটো বৰে বনাব বা এডাল মালাত 21টা এনেকুৱা লাডুৰ আপুনি বনাই আপুনি মন্দিৰত উৎসৰ্গা কৰিব মন্দিৰৰ পৰা আপুনি উৎসৰ্গা কৰাৰ পিছত আপুনি ঘূৰাই দিব আপুনি লৈ ল'ব सारे बड़े प्रसाद के रूप में बात दे আৰু গোটেইখিনি লাডু আপুনি সেই উৰদ ডালৰ লাডু গুড়ৰ সৈতে যিখিনি বনাইছিলে সেইখিনি বাদ দিয়ে মানে আপুনি ভগাই দিব কোৱা হৈছে इस प्रक्रिया के बाद आपको तिल के तेल का दीपक जलाकर सिर्फ 3 बार संपूर्ण बजरंग बाण का पाठ करना होगा মানে আপুনি 3 বাৰ বজৰংগ বাণখন পাঠ কৰিব লাগিব আৰু তেনেধৰণে আপুনি সেই লাডুকেইটা আপুনি বিলাই দিব লাগিব বা ঘৰত প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰে এই কথাখিনিকে এইখিনি কথা যিহেতু এগৰাকী হিন্দী ভাষাৰ মানুহে লিখিছে তেওঁলোকে এইখিনি অনুষ্ঠান আপোনাৰ গৃহত বা ৰাজস্থান দিল্লী বম্বে হওক উত্তৰ প্ৰদেশ এই অনুষ্ঠানবোৰ কৰি থাকে তেওঁলোকে জানে
আমাৰ ইয়াত কথাখিনি নতুন কাৰণে কিছু সমস্যা এটা আহি যায় বহুতে বেলেগ ধৰণে কথাখিনি লৈ যাবলৈ বিচাৰে কিন্তু যিহেতু মই নিজে কুম্ভ ৰাশি মই অনুভৱ কৰিব পাৰোঁ মই কেনেধৰণে ৰক্ষা পৰিছোঁ আৰু আপুনি যদি কুম্ভ ৰাশি মেঘ ৰাশি আপুনি যদি মীন ৰাশি আপুনি নিজেই জানে যে আপুনি হনুমানজীয়ে আপোনাক কেনেধৰণে ৰখাইছে অন্য এটা ৰাশিয়ে আপোনাক আজি বেয়াকৈ কৈ দিব পাৰে এই কথাখিনি মিছা বুলি ক'ব পাৰে কাৰণ তেওঁৰ শনিৰ চাৰে সাতিৰ প্ৰভাৱ বৰ্তমান পৰাই নাই যেতিয়া পৰিব তেতিয়া অনুভৱ কৰিব যে কি দিন আহিল এনেকুৱা বেয়া দিন মই হাঁহি উঠিছে যদিও মই অনুভৱ কৰিব পাৰোঁ কিমান কষ্ট দিয়ে শনিয়ে মানসিকভাৱে ইমানেই দুৰ্বল এংজাইটি ডিপ্ৰেশ্যন মানে জীয়াই থাকিবলৈ মন নোযোৱা এনেধৰণৰ কিছুমান মানে মনৰ ভাৱ বেয়া চিন্তা এনি টাইম আহি থাকে শনিৰ চাৰে সাতিৰ প্ৰভাৱত গতিকে বদনামো পাইছোঁ মই গতিকে এই চাৰে সাতিৰ প্ৰভাৱৰ বাবে মই এইখিনি কথা ইতিমধ্যে মই বিভিন্ন সময়ত জনাইছোঁৱেই আৰু কেনেধৰণে মই উদ্ধাৰ পালোঁ এই কথাখিনিও আপোনালোকে জানে যে হনুমান চালিচা বজৰংগবাণে মোক উদ্ধাৰ কৰি দিয়ে আৰু আপোনালোকৰ যদি এনেধৰণৰ ৰাশি আছে আপোনাক মই নিজে কৈ দিলে বেয়া হয় যিহেতু বজৰংগবাণখন খুব স্পষ্ট সুন্দৰভাৱে পাঠ কৰিব লাগে আপোনালোকে যদি ইচ্ছা কৰে এই অনুষ্ঠান ভাগ ইয়াতো বজৰংগবাণ কেনেধৰণৰ অনুষ্ঠান কৰিব লাগে সেইখন বিষয়ে লিখাই আছে গতিকে আপোনালোকৰ যদি তেনেধৰণৰ ৰাশি আছে আপোনালোকে এই অনুষ্ঠান ভাগ আপোনালোকে ইচ্ছা কৰিলে মই আপোনালোকৰ গৃহত আপোনালোকৰ অনুমতি আমন্ত্ৰণ নিমন্ত্ৰণ সাপেক্ষে অনুষ্ঠান ভাগ কৰি দিব পাৰোঁ গতিকে ভাল হ'ব লাগে আপোনালোকৰ ভাল হ'ব লাগে আৰু ভালেই হ'ব দিয়কচোন কিয়নো বেয়া হ'ব লাগে এতিয়া মই যদি আজি সেই সময়ত মই নকলোহেঁতেন মোৰ কুম্ভ ৰাশিৰ মানুহজনে কেনেধৰণে হনুমান চালিচা মোক উদ্ধাৰ কৰিলে মই যদি নকলোহেঁতেন আজি অসমত এনেধৰণৰ এটা হনুমানজীৰ প্ৰভাৱ নাথাকিলহেঁতেন বিশ্বাস কৰক আপুনি মানক বা নামানক এই কথাটো হয় আৰু বৰ্তমানো মই আপোনালোকক জনাই থাকোঁ সত্য শুদ্ধ কথাখিনি কৈ থাকোঁ এনেই মই মিছলীয়া কথা কিছুমান কৈ নাথাকোঁ গতিকে এনেধৰণে কৰক বজৰংগবাণখন 3বাৰ পাঠ কৰক উৰতডালৰ এনেকৈ বৰা বনাব বনাই পেলাই আপুনি মালা গাঁঠি হনুমানজীৰ চৰণত দিব পাঠ কৰি সেইখিনি ভগাই খাব কিন্তু তাৰ নিয়মটো সহজ কথাটো গতিকে এটা কথা মনত ৰাখিব বজৰংগবাণ পাঠ কৰাৰ আগত হনুমান চালিচা পাঠ কৰি ল'ব লাগে গতিকে ভালে থাকিব মই গৈ আছোঁ ওদালগুৰিলৈ অহা কাইলৈ তাৰপিছত শিৱসাগৰ যাম শিৱসাগৰৰ পৰা মই তেনেধৰণে মানে অনুষ্ঠান আছে কিন্তু এই যিটো অনুষ্ঠানৰ কথা ক'লোঁ এই অনুষ্ঠানটোৰ বিষয়ে যদি আপোনালোকে কৰিব বিচাৰে কিন্তু বিশেষভাৱে মোক এই অনুষ্ঠান ভাগ বুলি কৈ ল'ব দেই কাৰণ নহ'লে মই আকৌ প্ৰস্তুতি তেনেধৰণে হৈ নাযাওঁ মই কেৱল হনুমান চালিচা এবাৰ বজৰংগবাণখন এবাৰ আপোনালোকৰ গৃহত সকলো অপশক্তি নাশ হ'বৰ কাৰণে পাঠ কৰি থৈ আহোঁ সেইটোৱে মই কৰি আছোঁ ইমান দিনে কিন্তু এনেধৰণে কিছু বেলেগ ধৰণৰ কিছু কৰিব লগা হ'লে মোক আগতীয়াকৈ জনাই দিব যাতে মই সেইখিনি প্ৰিপেয়াৰ হৈ সময়টোও এটা কথা আছে গতিকে তেনেধৰণে কৰিব পাৰোঁ গতিকে ভালে থাকিব আপোনালোক শনিৰ চাৰে সাতি প্ৰভাৱ বেয়া কিন্তু তাৰ পৰা বাচিও থাকিব পৰা যায় আমাৰ অসমত এতিয়া সকলোৱে গম পাইছে সকলোৱে উদ্ধাৰ পাইছে কিন্তু আপোনালোকে মাৰোৱাৰী মানুহসকল চাব পাৰে বিহাৰী মানুহসকল চাব পাৰে ৰাজস্থানী মানুহসকল চাব পাৰে উত্তৰ প্ৰদেশৰ মানুহখিনিক চাব পাৰে হনুমানজীৰ প্ৰতি ভক্তি কিমান তেওঁলোকে বজৰংগবাণ সকলোৰে মুখে মুখস্থ চবেই জানে গতিকে আমিও ভগৱানৰ কৃপাপদ কিনো বাধা আছে ভগৱানৰ কৃপা সকলোৱে ল'ব পাৰে গতিকে আপুনিও পাব আপোনাৰো ভাল হ'ব আপোনাৰ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ ভালে থাকিব আৰু এই নিয়মখিনি কৰক জয় শ্ৰীৰাম আৰু ভালে থাকক নমস্কাৰ